কংগ্ৰেছ দলে ৰজা ঘৰৰ যদি কোনোবা সন্তানক দেখা পায় তেতিয়াহ'লে মই একেবাৰে সৰু ভাষাত কৈছো যে আপোনালোকে যদি ৰাস্তাৰ কুকুৰক বিস্কুট এখন দেখুৱাই থাকে, কুকুৰটো যেনেকে বিস্কুটৰ ফালে খেদি থাকে, তেনেকে ব্লুবাৰ্ড আৰু ৰজা ঘৰৰ সন্তান পালে কংগ্ৰেছীসকলে তেওঁলোকৰ গাত জঁপিয়াবলৈ আৰম্ভ কৰে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যেতিয়া মোক দায়িত্ব দিছিল একে পৰিৱেশ আছিল, আৰু আজি যেতিয়া ভৱেশ কলিতা ডাঙৰীয়াই দিলীপ শইকীয়াক দায়িত্ব দিছে একেই পৰিৱেশ। ভাৰতীয় জনতা পাৰ্টিৰ মহানাতাক, ভাৰতীয় জনতা পাৰ্টিৰ পবিত্ৰতাক আকৌ এবাৰ প্ৰমাণ কৰিছে। মই বিশ্বাস কৰোঁ দিলীপ শইকীয়া ডাঙৰীয়াৰ দ্বাৰা নেতৃত্বত দিলীপ শইকীয়া এশৰ অধিকাৰী, আৰু ভগৱানে কৰিলে মিত্ৰ দলৰে সৈতে আমি হয়তো বিধানসভা নিৰ্বাচনত 100 বিধায়কৰো অধিকাৰী আমি হ'ব পাৰো, কোনো টান কথা নহয়। তেতিয়াই কংগ্ৰেছ দলে ৰজা ঘৰৰ যদি কোনোবা সন্তানক দেখা পায় তেতিয়াহ'লে মই একেবাৰে সৰু ভাষাত কৈছো যে আপোনালোকে যদি ৰাস্তাৰ কুকুৰক বিস্কুট এখন দেখুৱাই থাকে, কুকুৰটো যেনেকে বিস্কুটৰ ফালে খেদি থাকে, তেনেকে ব্লুবাৰ্ড আৰু ৰজা ঘৰৰ সন্তান পালে কংগ্ৰেছীসকলে তেওঁলোকৰ গাত জঁপিয়াবলৈ আৰম্ভ কৰে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যেতিয়া মোক দায়িত্ব দিছিল একেই পৰিৱেশ আছিল, আৰু আজি যেতিয়া ভৱেশ কলিতা ডাঙৰীয়াই দিলীপ শইকীয়াক দায়িত্ব দিছে একেই পৰিৱেশ। ভাৰতীয় জনতা পাৰ্টিৰ মহানাতাক, ভাৰতীয় জনতা পাৰ্টিৰ পবিত্ৰতাক আকৌ এবাৰ প্ৰমাণ কৰিছে। মই বিশ্বাস কৰোঁ দিলীপ শইকীয়া ডাঙৰীয়াৰ দ্বাৰা নেতৃত্বত দিলীপ শইকীয়া এশৰ অধিকাৰী, আৰু ভগৱানে কৰিলে মিত্ৰ দলৰে সৈতে আমি হয়তো বিধানসভা নিৰ্বাচনত 100 বিধায়কৰো অধিকাৰী আমি হ'ব পাৰো, কোনো টান কথা নহয়।